লোকসভা নিৰ্বাচনৰ ফলাফলত উৎসাহিত কংগ্ৰেছ দল ডুমডুমাত পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ ফলাফলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতাকৰ্মী আৰু সমৰ্থকক উৎসাহিত কৰা পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে অপ্ৰত্যাশিতভাৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছত সমষ্টিৰ নেতাকৰ্মীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অধিক ভাল ফলাফল লাভ কৰাৰ উদ্দেশ্যৰে দলীয় সাংগঠনিক দিশ শক্তিশালী কৰাত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে সমষ্টিটোত 15খন গাঁও পঞ্চায়ত, 4খন জিলা পৰিষদ আৰু এখন পৌৰসভাৰ লগতে সাংসদ আৰু বিধায়ক বিজেপি দলৰ দখলত থকা স্বত্তেও বহুকেইগৰাকী বিজেপি নেতাৰ ভোট কেন্দ্ৰত কংগ্ৰেছ দলে বিজেপি দলতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। এনে অপ্ৰত্যাশিত ফলাফল লাভ কৰাৰ পিছত উৎসাহিত কংগ্ৰেছ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰাৰ বাবে টঙালি বন্ধা পৰিলক্ষিত হৈছে। ডুমডুমাৰ ৰাজীৱ ভৱনত আজি অনুষ্ঠিত দলীয় সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত দলে বিতংভাৱে আলোচনা কৰা পৰিলক্ষিত হয়। সভাত তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা, সাধাৰণ সম্পাদক প্ৰেম উপাধ্যায়, ডুমডুমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ, ব্লক সভাপতি ৰাজেন মেধি আৰু বহুকেইজন দলীয় নেতা উপস্থিত থাকে। যিবিলাক যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তেওঁলোকে এতিয়া ইয়াতো হাজিৰা বৃদ্ধিৰ কথা কৈছে, 351 টকা নাই, নহ'ল ক'ত হ'ল? ৰাস্তা পদূলি ক'ত নহ'ল? তেওঁলোকৰ এতিয়া যিমান অসমৰ চাহ বাগিচাৰ হস্পিটেল আছে, ডক্টৰ এটাও নাই, নাৰ্ছো নাই। গতিকে এই যে চেণ্ট্ৰেল হস্পিটেলবিলাক আছে, বিশাকুবি হওক, ডিৰিয়েল হওক বা চাবুৱাই হওক, বিভিন্ন ঠাইত এইবোৰ চব বন্ধ উপক্ৰম হৈছে। গতিকে চাহ শ্ৰমিকে যিটো পাব লাগে চিকিৎসাৰ ব্যৱস্থা তেওঁলোকে নাপায়। তিনিচুকীয়া মেডিকেলতো এতিয়া নাম মাত্ৰ আছে। ডিব্ৰুগড়ত তেওঁলোকে নিজৰ পইচাৰে কিমান আৰু ট্ৰিটমেণ্ট কৰিব? যিমান সাধ্য অনুসৰি কৰে আৰু নোৱাৰাখিনি মানুহৰ মৃত্যু হৈছে। গতিকে সেইবিলাক কাৰণত, বিশেষকৈ সেইবিলাক কাৰণত মোহভংগ হৈছে আৰু তেওঁলোকে আৰু বহু প্ৰতিশ্ৰুতি 8 দিনকৈ প্ৰতিশ্ৰুতি দিছে, কথা নহ'লে। গতিকে তেওঁলোকে যিবিলাক মিছা কথা কৈছিলে ৰাইজে এতিয়া বুজি পাইছে আৰু বুজি পাই তেওঁলোকে বিজেপি এৰি এতিয়া পৰ্যালোচনা সভা গত লোকসভা নিৰ্বাচন আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সভাৰ কাৰণে আমি এখন আলোচনা কৰিছোঁ। এই আলোচনাত আমাৰ জিলাৰ সভাপতি জয়ন্ত কলিতাদেৱ, প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ জিলা সমিতিগৰাকী বিষয়া উপস্থিত আছিল। কথা হ'ল কি যে আমি লোকসভা নিৰ্বাচনত আমি বিশেষ আমাৰ শাসকীয় দলে যেনেদৰে ধনবল, বাহুবল বা প্ৰচাৰ মাধ্যমত বা বিভিন্ন অৰুণোদয় আঁচনিৰ মাধ্যমেৰে যিবিলাক কাম কাজ তেওঁলোকে কৰি গৈছিলে ভোটৰ কাৰণে, কিন্তু আমি একোৱেই কৰা নাছিলোঁ। আচলতে আমি তেনেকৈ বিশেষকৈ প্ৰচাৰো কৰা নাছিলোঁ বা আমাৰ কেণ্ডিডেটজনো তেনেকৈ ৰাইজক সময় দিব নোৱাৰিলে। তথাপিও আমি ডুমডুমা সমষ্টিবাসী ৰাইজে আমাক কংগ্ৰেছ দলক 35,000 অধিক ভোট দি আমাক তেওঁলোকে জয়ী কৰাবলৈ চেষ্টা কৰিছিলে। গতিকে আমি এই ক্ষেত্ৰত যিসকল আমাৰ সদাশয় ব্যক্তিয়ে আমাক ভোট প্ৰদান কৰিছে, আমি তেখেতলোকক কাকতহাৰ ব্লক কংগ্ৰেছ দলৰ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক আমাৰ যিটো দলীয় সাংগঠনিক কাম কাজ, সেই কাম কাজ আমি সক্ৰিয় কৰাৰ কাৰণে আমি প্ৰতিখন মণ্ডল সমিতিত আমি সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে আমি ৱাৰ্ড যিবিলাক আমাৰ আছে সমিতি গঠন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। গতিকে আমি এনেদৰেই দলীয় সাংগঠনিক কাম কাজখিনি আমি সাংগঠনিক ভেটিটো সুদৃঢ় কৰাৰ কাৰণে আজি আমি ইয়াত আলোচনা কৰিছোঁ আৰু কিছু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ ডাঙৰীয়াই তেখেতৰ কিছুদিন আগতে কিছু স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও এতিয়া তেখেতে সম্পূৰ্ণ সুস্থ আৰু তেখেতে ইতিমধ্যে আমাৰ মণ্ডল সমিতিবিলাকত তেওঁ কাম কাজ